আৰু হেল্ল' নমস্কাৰ কুমৰক চুদং লগতে কোলম্বাই কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে তো মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে হয়তো আপোনালোকে বৰ্তমান গম পাইছে যেন অসম পুলিচৰ ইণ্টাৰভিউ জুলাই মাহত হ'ব বহুখিনি কেণ্ডিডেটে সুধি আছে দাদা অসম পুলিচৰ পৰীক্ষাত কোনটো বিষয়ৰ পৰা বেছি প্ৰশ্ন আহে আৰু কিমান নম্বৰৰ প্ৰশ্ন হয় নেগেটিভ মাৰ্ক থাকে নেকি লগতে মেডিকেলৰ বিষয়েও কিছুমান প্ৰশ্ন সুধিছে আপোনালোকক সেই ভিডিঅ'তে জনাব চেষ্টা কৰিম আৰু কিছুমান ডকুমেণ্টো কৰিম সেইটা চিম্পলকৈ ক'ব চেষ্টা কৰিম বেছি ভিডিঅ'টো দীঘল নকৰোঁ যিমান পাৰে আপোনালোকৰ প্ৰশ্নৰ উত্তৰতে দিব চেষ্টা কৰিছোঁ মই একো এইটো ভাবি পানি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ কিন্তু ইয়াৰ ওপৰতে কমেণ্ট কেইটামান আহি আছে এইকেইদিন এইটো কাৰণে বনাইছোঁ অলৰেডি বহুখিনি কেণ্ডিডেটে হয়তো গম পায় কিন্তু বহুখিনি কেণ্ডিডেটে গম নাপায় এইটো কাৰণে ক'ব চেষ্টা কৰিম যেন আপোনালোকৰ এই আহিবলগীয়া অসম পুলিচত কি কোনটো বিষয়ৰ পৰা প্ৰশ্ন উত্তৰ আহিব পাৰে লগত আপোনালোকৰ কিমান নম্বৰৰ পৰীক্ষা হয় সকলো এই ভিডিঅ'তে জনাব চেষ্টা কৰিম বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ বৰ্তমান মোৰ ভিডিঅ' হয়তো বহুজনে পচন্দ নকৰে বহুজনে পচন্দ কৰে মই সকলোকে হেপী কৰিব নোৱাৰোঁ এইটো 100% ক'ব পাৰোঁ কিন্তু আপোনালোকৰ ভিডিঅ'ত কোনটো লাইনটো বেয়া হৈছে কোনটো মই ভুলকৈ কৈছোঁ আপোনালোকে ভালকৈ যদি উত্তৰটো দিয়ে মই তেতিয়া ভালকৈ ভিডিঅ'কেইটা ইম্প্ৰুভ কৰিব পাৰোঁ কিন্তু কিছুমানে এনেকুৱা কমেণ্ট কৰি দিয়ে যদি ওচৰত পোৱা হ'লেতো তেওঁলোকৰ মই মুখ চুখ ফালি দিয়াৰ দম আছে কিন্তু এনেকুৱা হয় বহুখিনি কেণ্ডিডেটে ভাল মনেৰে চাই তেওঁলোকে কিবা এটা শিকিব বিচাৰে এইটো কাৰণে ভালকৈ দিছোঁ আপোনালোকে যদি কিবা মোৰ ভিডিঅ'ত বেয়া পালে কিবা এটা লাইন মই ভুলকৈ ক'লে নিশ্চয় জনাব কিন্তু এটা ভাল মানে সীমাত থাকি পিনি ক'ব চেষ্টা কৰিব তো এতিয়া আহিছোঁ আপোনালোকৰ যেন কোনটো বিষয়ৰ পৰা প্ৰশ্ন আহে ইয়াত অফিচিয়েলি লিখা আছে কিন্তু কিমান নম্বৰ আহেটো ভালকৈ লিখা নাই কিন্তু হ'লেও মই আপোনালোকক এটা আইডিয়া দিব চেষ্টা কৰিম যেন কিমানখিনি আহে তো প্ৰথমে আহিছোঁ আপোনালোকৰ যেন কিছুমান এক্সট্ৰা নম্বৰ দিয়া হয় এক্সট্ৰা নম্বৰকেইটা কৈ দিছোঁ যদি আপোনালোকে ইউ বি কেটেগৰীত এপ্লাই কৰিছে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেতো এপ্লাই কৰিব পাৰে তেওঁলোকৰ যদি আপোনালোকৰ 45ৰ পৰা 59.99 আপোনালোকৰ যদি নাম্বাৰ আছে আপোনালোকৰ এক্সট্ৰা নম্বৰ দিয়া হ'ব বা প্ৰায় 2 নম্বৰ কিন্তু যিমানখিনি আপোনালোকে নম্বৰ বনাই এই নম্বৰটো আপোনালোকৰ ফাইনেল মেৰিট লিষ্টতে এড হয়গৈ প্ৰথমে আপোনালোকৰ ফিজিকেল টেষ্টত এইটো এড নহয় আপোনালোকৰ এইটো আপোনালোকৰ কাট অফটো লাষ্ট যেতিয়া আপোনালোকৰ চাকৰি পোৱাৰ চান্স থাকিব মানে আপোনালোকৰ বাইবা লগতে পৰীক্ষা এইবিলাক দিয়াৰ পিছতে এইটো ফাইনেল মেৰিট লিষ্টত এইটো নাম্বাৰটো এড হয় আপোনালোকৰ যদি দিয়া হ'ব 45ৰ পৰা আপোনালোকৰ যদি 59.99 আছে আপোনালোকৰ দিয়া হ'ব এক্সট্ৰা নম্বৰ 2 নম্বৰ 60ৰ পৰা 74লৈ আপোনালোকৰ দিয়া হ'ব 3 নম্বৰ লগতে আপোনালোকৰ দিয়া হ'ব 75 এবভ আপোনালোকৰ যদি নাম্বাৰ আছে হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে পোৱা হ'ব প্ৰায় 5 নম্বৰ এইটো হৈছে এক্সট্ৰা নম্বৰকেইটা লগতে আপোনালোকৰ যিমানখিনি পৰীক্ষা হয় এই পৰীক্ষাকেইটা ইয়াত লিখা শুনি আপোনালোকৰ যেন এই পৰীক্ষাটো কোনটো বিষয়ৰ পৰা বেছি প্ৰশ্ন আহে তো ইয়াত যদি অফিচিয়েলি লিখা শুনি আপোনালোকৰ প্ৰশ্ন আহিব প্ৰায় 100টা মাল্টিপল টাইপ কুৱেশ্যন লগতে আপোনালোকৰ নম্বৰ থাকিব প্ৰায় 50 নম্বৰ আৰু এইটো ক্লাছ 9-10ৰ আপোনালোকৰ ছাবজেক্টসমূহৰ তেওঁলোকে বেছ কৰি আপোনালোকৰ প্ৰশ্নসমূহ কথা হয় মনত ৰাখিব এইটো হৈছে আপোনালোকৰ প্ৰায় মাল্টিপল টাইপ কুৱেশ্যন হ'ব 100টা প্ৰশ্ন থাকিব তাতে হাফ আপ থাকে নম্বৰ আৰু আপোনালোকৰ নম্বৰ থাকিব 50 নম্বৰ আৰু ইয়াত কোনো নেগেটিভ নাথাকে অসম পুলিচৰ ABBত কোনো নেগেটিভ নাথাকে আপোনালোকে সকলোখিনি আপোনালোকে কাৰেক্ট যদি ভাবে জানে আপোনালোকে দিব পাৰিব কোনো নেগেটিভ নাথাকে এইটো কাৰণে যিমানখিনি আপোনালোকে জানে এইবিলাক ভালকৈ কৰিব লগতে লাষ্টত গৈ পিনি উপায়টো নাই টুকাটো মাৰিবলগীয়া হৈ যায়গৈ আৰু লগতে আপোনালোকৰ ইয়াত যোনটো লিখা আছে আপোনালোকৰ অফিচিয়েলি দেখুৱাই দিছোঁ আপোনালোকৰ স্ক্ৰীণত ওলাইছে ইয়াত লিখা নাই যে আপোনালোকৰ কোনটো বিষয়ৰ পৰা কিমান পৰীক্ষা নম্বৰ আহে এইটো লিখা নাই কিন্তু তেওঁলোকে বিষয়কেইটা লিখা আছে বিষয়কেইটা আপোনালোকক কৈ দিছোঁ তো ইয়াতে আপোনালোকৰ বিষয়সমূহ কোৱা অনুসৰি আপোনালোকৰ এলিমেণ্টাৰী এষ্ট্ৰনমি আহে তাৰপিছতে আপোনালোকৰ 2 নম্বৰ জেনেৰেল ইংলিছ তাৰপিছতে আপোনালোকৰ 3 নম্বৰ লজিকেল ৰিজনিং লগতে আপোনালোকৰ মেণ্টেল এবিলিটি তাৰপিছত আপোনালোকৰ আহিব আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এইটো হৈছে 4 নম্বৰ 5 নম্বৰ জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু তাৰপিছতে এই পৰীক্ষাত আপোনালোকৰ প্ৰায় 4টা ভাষাত পৰীক্ষাটো হয় বা 4টা ভাষা আপোনালোকৰ হৈছে আছামিজ বড়ো লগতে বেংগলী আৰু লগতে ইংলিছ এই 4টা ভাষাত আপোনালোকৰ অসম পুলিচৰ ABBৰ পৰীক্ষাটো হয় তাৰপিছতে নেক্সট আহিছোঁ আপোনালোকৰ এই ফিজিকেল টেষ্টত আপোনালোকে হয়তো গম পাই যায় কিমান নম্বৰ থাকে ল'ৰাসকলৰ কাৰণে থাকে প্ৰায় 60 নম্বৰ ফিজিকেল টেষ্টত নম্বৰ থাকে ছোৱালীসকলৰ কাৰণে থাকে প্ৰায় 40 নম্বৰ এইটো হৈছে ফিজিকেল টেষ্টসমূহ আপোনালোকে গম পায় ৰানিংটো হয় 3.2 কিলোমিটাৰ ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ এইবিলাক নকওঁ আপোনালোকে হয়তো অলৰেডি গম পায় লগতে আপোনালোকৰ
এই যোনটো কিবাটো অসম পুলিচৰ ইণ্টাৰভিউত আপোনালোকৰ পৰীক্ষাটোৰ কাৰণে আপোনালোকৰ প্ৰায় এটা ভেকেঞ্চিৰ কাৰণে তেওঁলোকে 5জনকৈ চিলেক্ট কৰে, লগতে বাইবাৰ কাৰণে এটা ভেকেঞ্চি তেওঁলোকে 2জনকৈ চিলেক্ট কৰে। এইটো হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছটো। আৰু যেতিয়া মই পৰীক্ষা দিছোঁ, মই যিমানবাৰ মই অসম পুলিচৰ লগতে ফৰেষ্টৰ এইবিলাকৰ পৰীক্ষা দিছোঁ, তাতে মই বেছিভাগ দেখোঁ যে তেওঁলোকে বৰ্তমান যি চলি থাকে ইয়াৰ ওপৰতে তেওঁলোকে প্ৰশ্ন কাটে। যদি আপোনালোকে বৰ্তমান ভালকৈ মনোযোগ দিয়ে, আমাৰ অসমত বৰ্তমান কি কি হৈছে আপোনালোকে হয়তো গম পাইছে, যোৰহাটত এটা মূৰ্তি বনাইছিলে কিবাৰ লাচিত বৰফুকনৰ, এইবিলাকৰ হাইট কিমান, এনেকুৱা প্ৰশ্ন আহিব পাৰে। মই কৈছোঁ, মই একজেক্ট আহিব বুলি কোৱা নাই, এনেকুৱা প্ৰশ্ন আহি থাকে। লগতে বৰ্তমান ইলেকশ্যনৰ কথা হয়, ইলেকশ্যনৰ কথাও আহি যায়। লগতে IPL বৰ্তমান ক্ৰিকেট চলি আছে, ইয়াৰ বিষয়েও হয়তো প্ৰশ্ন আহিব। বৰ্তমান যিমানখিনি বস্তু চলি আছে, কাম চলি আছে, এইবিলাক আপোনালোকে ভালকৈ মন কৰিব। লগতে অসম পুলিচৰ যিমানখিনি মই পৰীক্ষা দিছোঁ, মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, প্ৰায়খিনি তেওঁলোকে জিকেটো বেছি প্ৰশ্ন দিয়ে। জিকেত নাই ক'লেও 60% জিকে আহে, আৰু অংকটো বহুত কম আহে। যেতিয়া মই দিছিলোঁ তেতিয়া অংক বহুত কমকৈ আহিছিলে, এইটো কাৰণে কৈছোঁ। এইটো নহয় যেন এইবাৰো ছেইম হ'ব বুলি ক'ব যোৱা নাই। আপোনালোকে এইটো কৰিব পাৰে ভালকৈ, যদি মেথছ জানে, লগতে আপোনালোকে মেথছটো গুৰুত্ব দিয়ক। লগতে জিকেটো বেছি গুৰুত্ব দিব লাগে, কাৰণ জিকেৰ পৰা প্ৰশ্ন বহুত আহে। আৰু লগতে আপোনালোকে ক্লাছ 9-10ৰ যিমানখিনি অসমীয়া, সমাজ বিজ্ঞান, ভূগোল, লগতে আপোনালোকৰ ইংলিছ, এইবিলাকৰ ভালকৈ ক্লিয়াৰ কৰক গ্ৰামাৰকেইটা। তাৰ বিষয়ে বহু প্ৰশ্ন আহে। বহু আপোনালোকে ইউটিউব ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই, এনেকুৱা হয় কাৰণ সকলোৰে ইউটিউবৰ ভিডিঅ'টো বুজোৱাৰ চিষ্টেমটো বেলেগ বেলেগ হয়। আপোনালোকে যিমানখিনি ইউটিউব ভিডিঅ' চাব, ইমানখিনি আপোনালোকে কনফিউজ হ'ব। এইটো কাৰণে ইমানখিনি আপোনালোকে শিকিবৰ কাৰণে আপোনালোকে নিজৰ কিতাপটো চালেই ভাল হ'ব। দেখি বেছি ইমান PDF চিডিএফ কিনি নাথাকিব। বৰ্তমান অসমত মানে PDFৰ ওপৰত PDF 100 টকা, 200 টকা, তাৰটো ভাল, ইয়াৰটো বেয়া, এনেকুৱা চলি থাকে। এইবিলাক ইমান মন কাণ দিবলগীয়া প্ৰয়োজন নাই। যদি সঁচাকৈ আপোনালোকে ভালকৈ ভাবি পানি PDF এখন কিনিছে, আপোনালোকে PDFটো কিনাৰ পিছতে লগতে আপোনালোকে নিজে কাৰেক্ট লিখিবগৈ লাগিব। কিনিছোঁ বুলি এনেই আপোনালোকে হোৱাটছআপৰ লগতে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব, হ'লে আপোনালোকৰ হয়তো ইম্প্ৰুভ নহ'ব। আৰু যিমানখিনি বৰ্তমান অসম পুলিচৰ কাৰণে লাগি আছে, সেইসকলক কৈছোঁ, আপোনালোকে পঢ়াৰ লগতে ৰানিঙতো গুৰুত্ব দিব লাগিব। কাৰণ অসম পুলিচত আপোনালোকৰ ফিজিকেল টেষ্টটো বহুত মেটাৰ কৰে। হয়তো আপোনালোকে বৰ্তমান পঢ়া শুনা কৰি আছে, তেওঁলোকে ৰানিং কৰা নাই, এইটো ভুল হ'ব। যদি আপোনালোকে অকল ৰানিং কৰি আছে, অকল পঢ়া শুনা কৰা নাই, আপোনালোকৰ কাৰণে হয়তো ভুল হ'ব পাৰে। কাৰণ দুটা বেলেঞ্চ কৰিব লাগিব। ফিজিকেলটো ভাল নাম্বাৰ এটা আনিব লাগিব, আৰু আপোনালোকৰ পঢ়াটো ভাল এটা নাম্বাৰ আনিব লাগিব। আৰু সকলোকে কম, এইবাৰ এই বডিত খাকী পোচাকযোৰ লগাব লাগিব। আৰু আপোনাক যিমানজনে কৈছিলে তোৰ দ্বাৰা নহ'ব, তেওঁলোকক উত্তৰ দিব লাগিব। যদি আপোনাৰ বৰ্তমান বিফলতা হৈছে ন, বিফলতা হ'লে মানে আকৌ আপোনাৰ নতুনকৈ আৰম্ভ কৰাৰ এটা নতুন সুযোগ দিয়ে। বৰ্তমান সুযোগ পাইছে। বৰ্তমান হয়তো বহুখিনি কেণ্ডিডেটে এটা ভাল লাইফ হোৱা নাই। টকাৰ পইচা মানে অসুবিধা, ঘৰৰ অসুবিধা, আপোনাৰ দেউতাক হয়তো সুধিয়ে থাকে, তোৰ কেতিয়া হ'ব, তোৰ লগৰকেইটা হ'ল, এইবিলাক আপোনালোকে হয়তো শুনি আছে। তেওঁলোকক উত্তৰ দিব লাগিব। আমাৰ দেউতা মাসকলে বেয়া, আমাৰ বেয়াৰ কাৰণে এইটো কোৱা নাই। তেওঁলোকে আমাৰ সমাজৰ ৰিয়েলিটিটো গম পায় কেনেকুৱা হয়। যদি সমাজত আপোনাৰ যদি চাকৰি নাই, আপোনাক সমাজে কিদৰে চায়, এইটো আপোনালোকে হয়তো দেখিছে। এইটো ভাবিয়ে আমাৰ মা দেউতাসকলে কৈ থাকে, কিবা এটা কৰ, লাইফত কিবা এটা কৰ। তেওঁলোকে গম পায়, তেওঁলোকে আমাতকৈ বহুত মানে অভিজ্ঞতা আছে। তেওঁলোকক সমাজত কেনেকৈ ব্যৱহাৰ কৰে, এইটো কাৰণেই কয়। যদি মা দেউতাই গালি পাৰিছে, ইমান মন ডাউন নকৰিব। আপোনাৰ ভালৰ কাৰণে তেওঁলোকে গালি দিয়ে। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি কিবা জানিব থাকিলে নিশ্চয় সুধিব পাৰিব। এটা চিম্পুল এটা ভিডিঅ' আছিলে। নমস্কাৰ।